ফাইনেলি 1 ডিচেম্বৰ বৰ্তমান SLPRB ৱেবছাইটত অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে আৰু নিউ ভেকেঞ্চিক লৈ 2 দিনৰ পাছতে আহি যাব নটিফিকেশ্যন। বহুত ভাল খবৰ। বৰ্তমান নটিচ আহি পৰিছে। এখন নটিচ আছিলে 29 তাৰিখৰ, কিন্তু বৰ্তমান প্ৰকাশ আজি কৰিছে 1 ডিচেম্বৰ তাৰিখে। আৰু ইয়াত মেনশ্যন এইটোৱেই কৰিছে যে 2023ত যিমানখিনি অসম পুলিচৰ পষ্ট উলিয়াইছিল বা ৰিক্ৰুটমেণ্ট শেষ হ'ল, AB, UB, SI, কামাণ্ডো, গ্ৰেড 4ৰ পৰা আদি কৰি যিমানখিনি অসম পুলিচৰ আণ্ডাৰত ৰিক্ৰুটমেণ্ট পাতিছিল, সেই গোটেইখিনি পষ্টৰ এপইণ্টমেণ্ট দিয়া হ'ব আমাৰ 3 ডিচেম্বৰ তাৰিখে। আৰু লোকেশ্যনটো হৈছে সৰুসজাই ষ্টেডিয়াম, গুৱাহাটী। সৰুসজাই ষ্টেডিয়ামত 3 ডিচেম্বৰ তাৰিখে পুৱাৰ ভাগৰ 11টা বজাত এপইণ্টমেণ্ট দিয়া হ'ব সৰুসজাই ষ্টেডিয়ামত। আৰু ইয়াত এইটো মেনশ্যন কৰিছে যে 3 টাইপ কেটেগৰীখিনিক 8 তাৰিখে তেওঁলোকক মতা হৈছে। আৰু ভেনু অলৰেডি চিলেক্ট কৰিব বা গুৱাহাটী সেই জেগাতেই হ'ব, কিন্তু 3 টাইপখিনি বাদ দি বা 3 টাইপখিনিৰ কথাও ইয়াত মেনশ্যন কৰিছে। কিন্তু বৰ্তমান যিমানখিনি পষ্ট ইয়াত চিলেক্টেড হৈছিল, অৰ্থাৎ 3 টাইপখিনিৰ বাহিৰে যিমানখিনি কেণ্ডিডেট আছিল তেওঁলোকক 3 তাৰিখে মতা হৈছে, বা তেওঁলোকো যদি যাব বিচাৰে যাব পাৰে। কিন্তু ইয়াত 3 টাইপ কেটেগৰীৰ বাবে ইয়াত 8 তাৰিখটো ইয়াত স্পষ্টকৈ মেনশ্যন কৰা হৈছে। তোমালোকে SLPR ৱেবছাইটটো খুব ধুনীয়াকৈ চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত নটিচ আহি যাব, বা Annexure 1 Annexure 1টো বাদ দিবা, বাকী নটিচত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে নটিচখন ডাউনলোড হৈ যাব। আছাম পুলিচৰ AB, UB, SI, কামাণ্ডো বেটেলিয়ান, গ্ৰেড 4, AP আৰু বোটমেন, ড্ৰাইভাৰ আৰু গোটেইখিনি পষ্টৰ এপইণ্টমেণ্ট ইয়াত মেনশ্যন কৰিছে যে 3 ডিচেম্বৰ তাৰিখে। এতিয়া বৰ্তমান আপডেট আহি পৰিছে SLPR ৱেবছাইটত। বহুত বেছি ভাল খবৰ। আৰু হয়তো নটিফিকেশ্যনো আহি যাব নিউ ভেকেঞ্চিক লৈ 2 দিনৰ পাছতে। গতিকে তোমালোকে ৱেইট কৰা, নিউ ভেকেঞ্চি আহি যাব 2 দিনৰ পাছতে। গতিকে ভিডিঅ'টো চাই থাকা, ভিডিঅ'টো খুব বেছি চেষ্টা কৰা। নিউ ভেকেঞ্চি আহি আছে খুব সোনকালে। ফৰেষ্ট বিভাগৰ, বন বিভাগৰ পোষ্ট আহি আছে 2 দিনৰ পাছতে। গতিকে ভিডিঅ'টো এতিয়া বৰ্তমান শ্বেয়াৰ কৰা। বৰ্তমান নটিচ আহি পৰিছে SLPRB ৱেবছাইটত।